ইভিএমত বন্দী অসমৰ 5টা লোকসভা সমষ্টিৰ 61গৰাকী প্ৰাৰ্থীৰ ভাগ্য। নিজৰ ভাগ্য নিৰ্ণয়ৰ দিনটোত ভোটকেন্দ্ৰই গৈ ভোটদান প্ৰক্ৰিয়াৰ বুজ ল'লে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। লগতে সাধাৰণ জনতাৰ লগত একেটা শাৰীতে থিয় হৈ সাব্যস্ত কৰিলে গণতান্ত্ৰিক অধিকাৰ। নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, বিজেপি প্ৰাৰ্থী সুৰেশ বৰা, এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম প্ৰতিজনেই ভোটাধিকাৰ সাব্যস্ত কৰি ক'লে, চাওক এতিয়া পীযুষ হাজৰিকাদেৱৰ ফিফডম হ'ল জাগিৰোড মৰিগাঁও জিলা চাৰিওফালে ভিতৰ সন্ত্ৰাস্ত কৰি ৰাখিছে। গতিকে মই ইয়াৰ পৰা ওলাই যাম, কাৰণ আমাক একো ঠিক নাই। পুলিচে এনেকুৱা ধৰণৰ আতিশয্য কৰিছে, নগাঁও জিলাতো কৰিছে, মৰিগাঁও জিলাতো কৰিছে, বিশেষকৈ মৰিগাঁও জিলাত কথা নাই বতৰা নাই। আমাৰ কৰ্মী আমাৰ নেতাসকল ঘৰৰ পৰা উঠাই লৈ আহি পেলাই জব্দ কৰি ৰাখে, ডিটেইন কৰি ৰাখে। গতিকে তেওঁ যিকোনো খেলা খেলিব, কাৰণ তেওঁ একেবাৰে বিবল হৈ পৰিছে। আমাৰ যি মানে ঐতিহাসিক আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ গোসাইগাঁও ভেৰভেৰী পুৰণি গুদাম ব্ৰহ্মপুৰত আছে। এই মন্দিৰত গৈ অভিষেক কৰিলোঁ, বাবাৰ আজি পূজা কৰিলোঁ, কৰি পেলাই এতিয়া ভোট দিবলৈ আহিছোঁ। নগাঁও বা মধ্য অসমত স্বাধীনতাৰ পিছত কোনো ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কোনো MP কোনো পোৱা নাছিল, আৰু তেওঁলোকে এইবাৰ যথেষ্ট আশাবাদী যে প্ৰথমবাৰলৈকে আমি এবাৰ এজন মিয়া প্ৰাৰ্থীক আমি জিকাব পাৰিম। দৰং ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে ভোটদান কৰিয়েই ক'লে, এইবাৰ বলিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ। BPFৰ প্ৰাৰ্থী দুৰ্গাদাস বড়োৱে ভোটদান কৰি ক'লে, ৰাইজে ওফৰাব প্ৰলোভনৰ ৰাজনীতি। ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ দাবী। অব্যাহত থাকিব নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চমক। খুব স্বতঃস্ফূৰ্তভাৱে উন্নয়নৰ সপক্ষে ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিছে, আৰু মই আশা কৰিছোঁ ধৰক 70% এবাৰ NDA ভোট লাভ কৰিব। বহু কাম কৰিছে বুলি কৈছে, তাৰপিছত অৰুণোদয় ডুপ্লিকেট ফৰ্ম দেখুৱাই তেওঁলোকে ৰাইজক ভোট বিচাৰিবলগীয়া হৈছে। শেষত গৈ পেলাই এতিয়া ক'ৰবাত বস্তাই টকা ধৰা পৰিছে মোৰ সমষ্টিতে। আকৌ আজিৰ দিনটোতো ভোট দিয়া মুহূৰ্ততো মানুহক প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে। প্ৰতিদ্বন্দ্বীটো নায়েই। তৰুণ গগৈৰ দিনত নিবনুৱা সংখ্যা 24 লাখ আছিল, হিমন্ত বিশ্ব শৰ্মাৰ দিনত 34 লাখ হৈছে। এতিয়া ওৱান কাইণ্ড অফ নিবনুৱা ডেভেলপমেণ্টৰ নিবনুৱা সমস্যা সমাধানৰ এটা দেখুৱালোঁ মই আপোনাক। আৰু বাকী আপুনি ৰিটায়াৰ্ড হোৱা শিক্ষককেইটাৰ পোষ্টৰ জেগাত টেটৰ শিক্ষক নিয়োগ কৰাৰ বাহিৰে কি এপইণ্টমেণ্ট হৈছে? তেওঁলোকে বিভিন্ন ধৰণৰ মানুহৰ পৰা টেক্স উঠাই ফাইন লৈ পেলাই দেশখন চলাই আছে। নিজে পঢ়া বিদ্যালয়ত থকা ভোটকেন্দ্ৰতেই সপৰিয়ালে গৈ ভোটদান কৰিলে কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই। ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কংগ্ৰেছৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদে উত্থাপন কৰিলে EVM বিসংগতিৰ অভিযোগ। আনহাতে AIDFৰ প্ৰাৰ্থী চাহাবুল ইছলামে ক'লে, মোৰ ওপৰত আছে ঈশ্বৰৰ আশীষ। এই হিচাপে মই আশাবাদী এইবাৰ জিকিম। কিমান বড় জয়লাভ কৰিব আপুনি? 1.5 লাখৰ ডিফাৰেঞ্চ হ'ব। আৰু কাৰ লগত ফাইট হ'ব? ফাইট এতিয়ালৈকে মই ক'ব নোৱাৰোঁ। UDF হ'ব পাৰে, চিন্তা নাই। আৰু কংগ্ৰেছ নহ'ব? কংগ্ৰেছ নহ'ব। চলি আছে কিছুমান জেগাত মেচিন বেয়া হৈছে, এই জেগাত আৰু দেখা গৈছে কিছু মাইনৰিটি এৰিয়াত বেছিভাগ মানে শ্ল' ভোটিং চলি আছে কিছুমান এৰিয়াত। মই নিজে দেখা পাই আহিলোঁ। মই ৰিকুৱেষ্ট কৰি আহিলোঁ যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়া যাতে কোনো বাধা নহয়। ওপৰৰ আশীৰ্বাদ, আল্লাহৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, আমি জিকিম আৰু 1.5 লাখ ভোটৰ ডিফাৰেঞ্চত জিকিম ইনশাআল্লাহ। শিলচৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই ভোটদান কৰি উন্নয়নৰ ৰাজনীতিয়ে অব্যাহত থাকিব বুলি দাবী কৰাৰ বিপৰীতে TMCৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰে ভোটদান কৰি ক'লে, এইবাৰ ৰাইজে বিচাৰিছে পৰিৱৰ্তন। প্ৰচণ্ডভাৱে আমাৰ আশা আছে, খুব ভাল রেজাল্ট হব, মানে খুব ভালো রেজাল্ট হব। আর নিশ্চয়ই ওনাদের ভিতর একটা আতঙ্ক আছে। আতঙ্ক যদি না থাকতো, আমার মতো একজন সাধারণ ঘরের ছেলে, আমি একজন স্লাম বয়, আমাকে হারানোর জন্য যেভাবে আজকে কেন্দ্রীয় গৃহমন্ত্রীজি এসছেন, আমাকে হারানোর জন্য আসামের মাননীয় মুখ্যমন্ত্রীজি 4 বার এসছেন, এখানে নাইট হোল্ড করেছেন, ওনার ক্যাবিনেটের অনেক মন্ত্রীরা এসছেন। নিশ্চয়ই এর থেকে বোঝা যায় যে ওনাদের অ্যান্টি ইনকামবেন্সিটা এত হয়েছে, ওনাদের ব্যর্থতাটা এত বড় হয়েছে। কারণ কংগ্রেসের যেটু বর্তমান অবস্থা, মানুহৰ বিশ্বাস একদম এই মানে কম হৈ গৈছে। এই কারণ কংগ্রেসের বহুতখানি লিডার বিফোর ইলেকশন
গুচি গ'ল বিজেপিত। আজি মানুহে বিশ্বাস কৰা নাই কংগ্ৰেছক। ডিফুৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ৰাম ইংলিঙে ভোট দিয়েই আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিক। বিপৰীতে বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছই ক'লে ৮০% ভোট পাব বিজেপিয়ে। বিৰোধী সীমাবদ্ধ থাকিব মাত্ৰ ২০% ভোটত। যিসকল মানে প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাষ্ট্ৰীয় নেতাই হওক, তেওঁলোকে ইমান ধুনীয়া ধুনীয়া কথা কৈছিলে, এই তাতে মই ভুল গৈ পেলাই বিজেপিত যোগদান কৰিছিলোঁ। তাৰপিছত লাহে লাহে যেতিয়া দলত সোমাই পেলাই দেখিলোঁ ইমান মিছলীয়া মানুহবিলাক জমা হৈ আছে তাত, মই তাত আৰু থাকি লাভ নাই, ওলাই আহিলোঁ। এইবাৰ এই জাতীয় কংগ্ৰেছে মোকে কেণ্ডিডেট দিলে, মই আজি কেণ্ডিডেট হিচাপে নিজৰ ভোটটো সাব্যস্ত কৰিলোঁ। আজি ভোট দিলোঁ আৰু জিকাটো 100% খাটা। জিকাটো এনেই আমাৰ বিজেপি 80%ত জিকিব, 80%। মানে 20% যিটো ভোট, ইহঁতৰ মাজত কম্পিটিশ্যনটো হৈ আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত জনতাৰ দৰেই ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থীসকলে অংশগ্ৰহণ কৰে গণতান্ত্ৰিক উৎসৱত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।